ধন সম্পত্তিৰ মালিক আছিল। তেওঁৰ নগদ ধন আৰু বেংকৰ বেলেঞ্চৰ হিচাপ নাছিল। অৱশ্যে তেওঁ পুতেকৰ নামতো কিছু সম্পত্তি হস্তান্তৰ কৰিছিল যাতে টেক্সত নপৰে। কিন্তু এইটোও সঁচা আছিল যে তেওঁৰ লগত কোটি কোটি টকাৰ ধন লুকুৱাই ৰাখিছিল। বৰুৱাৰ 3জন পুতেক আছিল আৰু তিনিও পুতেককে বিয়া কৰাই দিছিল। তেওঁৰ নাতি নাতিনীবোৰো ডাঙৰ হৈছিল। ৭৫ বছৰ বয়সত বৰুৱাৰ শৰীৰটো অতি ক্ষীণ আৰু দুৰ্বল হৈ পৰিছিল। এই বয়সত তেওঁৰ দেহত কাম কৰিব পৰা শক্তি নাছিল। সেয়েহে তেওঁৰ ব্যৱসায় চলোৱাৰ কামটো পুতেককেইটাৰ হাতত গতাই দিছিল। ঘৰতে থাকি তেওঁ বেছিভাগ সময় জিৰণি লয় নহয় খোজকাঢ়িব যায়। যদিও তেওঁৰ শৰীৰটো সম্পূৰ্ণ দুৰ্বল হৈ পৰিছিল, এই বয়সতো তেওঁৰ মাতটো বৰ ডাঙৰ আছিল। তেওঁৰ দেহৰ নানাটা বেমাৰে আগুৰি ধৰিছিল, কিন্তু আজিলৈকে তেওঁ নিজৰ সম্পত্তি ভাগ কৰা নাছিল। পুতেকহঁতে মাক জয়াপ্ৰভাক কেইবাবাৰো সম্পত্তিৰ ভাগ বতৰা কৰাৰ কথা দেউতাকক ক'বলৈ কৈছিল, কিন্তু দেউতাকে সম্পত্তিৰ ভাগ কৰিবলৈ মান্তি নহ'ল। ইয়াৰ আঁৰতো এটা কাৰণ আছিল। তেওঁৰ তিনিও পুতেকে তেওঁৰ ব্যৱসায় চলাই আছিল। যদি তেওঁ সম্পত্তিৰ ভাগ বতৰা কৰি দিয়ে, তেন্তে ব্যৱসায়টো একেলগে চম্ভালিব পৰাটো দূৰৰ কথা, তেওঁৰ পুতেকহঁতে ইজনে সিজনৰ মুখখনো দেখা নাপাব। এই সকলোবোৰ চিন্তা কৰি তেওঁ সম্পত্তি ভগোৱাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাছিল। যেতিয়াই পুতেকহঁতে সম্পত্তি ভাগ কৰাৰ কথা কয়, বৰুৱাৰ বৰ খং উঠিছিল আৰু কঠোৰ মাতেৰে তেওঁলোকক গালি পাৰিছিল। পুতেকৰ মুখ তাতেই বন্ধ হৈ গৈছিল। কিন্তু পিছে পিছে তিনিওটা পুতেকে দেউতাকক তীব্ৰ গালি পাৰে যে দেউতাই মৰাৰ পিছত এই সকলো ধন সম্পত্তি লগত লৈ যাবনে? তেওঁ জীয়াই থাকোঁতেই সকলো ধন সম্পত্তিৰ ভাগ বতৰা কৰিলে ভাল হয়, নহ'লে নিজৰ মাজত যুঁজ দিয়াটো নিশ্চিত। আৰু 2 বছৰ পাৰ হৈ গ'ল। বৰুৱা আৰু অসুস্থ হ'বলৈ ধৰিলে। এটা দিন আহিল যেতিয়া তেওঁ বিচনাত পৰিল। নাজানে 6 মাহত কিমানবাৰ তেওঁক হস্পিটালত ভৰ্তি কৰা হৈছিল আৰু কিমানবাৰ ঘৰলৈ উভতাই আনিছিল। অৱশেষত এদিন অসুস্থতাৰ বাবে তেওঁ চিৰদিনৰ বাবে শুই পৰিছিল। তেতিয়াহে পত্নী জয়াপ্ৰভাৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিল। স্বামীৰ মৃত্যুত তেওঁৰ সকলো পুতেক বোৱাৰীয়ে গোট খালে। পুতেককেইটাই যোৱা 6 মাহে এই দিনটোৰ বাবেই অপেক্ষা কৰি আছিল। আচলতে দেউতাকৰ মৃত্যু কেতিয়া হ'ব আৰু কেতিয়া সম্পত্তিৰ বিভাজনৰ বিষয়ে আলোচনা হ'ব। ৰাতি 8 বজাত যেতিয়া তেওঁ শেষ উশাহ লৈছিল, পত্নী জয়াপ্ৰভা সেই সময়ত তেওঁৰ লগত আছিল। ৰাতিয়েই তেওঁৰ পত্নীয়ে মৃতদেহটো ঘৰলৈ লৈ আহিছিল। সকলো আত্মীয়লৈ খবৰ পঠিওৱা হ'ল যে অন্তিম ক্ৰিয়া পিছদিনা ৰাতিপুৱা 11 বজাত সম্পন্ন কৰা হ'ব, কাৰণ 2 পুত্ৰ পংকজ আৰু প্ৰবীণ সেই সময়ত ঘৰত আছিল। আনহাতে তৃতীয় পুত্ৰ প্ৰেম ব্যৱসায়ৰ বাবে আন এখন চহৰলৈ গৈছিল। পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁ ক'লে যে শেষ ৰীতি-নীতি তেওঁ অহাৰ পিছতহে কৰিব লাগে। পিছদিনা ৰাতিপুৱাই প্ৰেমে প্লেনেৰে 10 বজাত ঘৰ পালেহি। পিতৃৰ মৃতদেহৰ ওচৰত মিছা চকুলো টুকি পংকজ আৰু প্ৰবীণে সৰু ভায়েক প্ৰেমক ক'লে, দেউতাক শেষবাৰৰ বাবে চাই লোৱা, তাৰ পিছত আৰু কেতিয়াও দেউতাক দেখা নাপাবা। এই বুলি কৈ সি কান্দিবলৈ ধৰিলে। ঠিক তেনেতে প্ৰেমে দেউতাকৰ মৃতদেহটোলৈ এবাৰ চকু ফুৰালে আৰু ক'লে, দাদা, দেউতাৰ দৰ্শনটো হৈ গ'ল, এতিয়া সম্পত্তিৰ কাগজ পত্ৰবোৰো এবাৰ চাই লওঁ। পংকজে ক'লে, প্ৰেম, প্ৰথমে শ্মশানলৈ যাওঁ আৰু অন্তিম ক্ৰিয়া সম্পূৰ্ণ কৰোঁ। ইয়াৰ পিছত আমি আৰামত বহি সকলো বিতৰণ কৰিম। আমি ক'তনো পলাই যাম। সকলোৰে পাৰস্পৰিক সন্মতিৰে সকলো সম্পত্তিৰ ভাগ বতৰা কৰা হ'ব। পংকজে এই কথা কওঁতে প্ৰবীণেও এই কথাত সন্মতি দিলে। আনহাতে প্ৰেমে মান্তি হোৱা নাছিল। আৰে ভাই, ইমান সোনকালে কৰাৰ প্ৰয়োজন কিয়? কিছু সময়ৰ পিছতো শেষ ৰীতি-নীতিবোৰ হ'ব আৰু ক'তনো মৰা শটো পচি যাব ধৰিছে। প্ৰথমেই কওকচোন, মোৰ ভাগত সম্পত্তিৰ কি কি অংশ পৰিছে? পংকজে ক'লে, ইয়াত কি সুধিব লাগে? আৰে আমি 3 ভাই, গতিকে সম্পত্তিৰ 3টা সমান অংশ আমাৰ থাকিব। এই কথা শুনি প্ৰেমৰ খঙতে মূৰৰ চুলিৰ আগ পালে আৰু সি ক'লে, ব্যৱসায় পৰিচালনাৰ সকলো কাম মই কৰোঁ, সদায় দেশে বিদেশে ঘূৰি থাকোঁ, কেতিয়াবা যদি এখন চহৰত, কেতিয়াবা আকৌ আন এখন চহৰত, আৰু তোমালোক দুজনে কি কৰা? আৰামত অফিচৰ চকীত বহি থাকা। সৰু ভায়েকৰ পৰা এই কথা শুনি পংকজৰো খং উঠিল আৰু ক'লে, একেবাৰে নহয়, মই বিভিন্ন কৰ ভালদৰে চাওঁ। মই ইনকাম টেক্স, GST আদি ৰাহি কৰিব জানো, আৰু এই সকলোবোৰ যদি মই নাচাওঁ তেন্তে সকলো উপাৰ্জন এনেই যাব। মোৰ কামেই আটাইতকৈ কঠিন কাম। এইমতে মই অধিক সম্পত্তি লাভ কৰা উচিত।
এই কথা শুনাৰ পিছত প্ৰবীণেও মাজতে জঁপিয়াই ক'লে, আৰু মই ফেক্টৰীৰ কাম চোৱা চিতা নকৰিলে ব্যৱসায়ৰ পৰা ইমান ধন ঘটিব পাৰিলাহেঁতেননে? এইমতে মই সৰ্বাধিক ভাগ পোৱা উচিত। এতিয়া তিনিওজনে এই কথাত একমত হ'ল যে প্ৰথমতে সম্পত্তি ভাগ কৰা হ'ব আৰু তাৰ পিছতহে মৃতদেহ সৎকাৰ কৰা হ'ব। স্বামীৰ মৃতদেহৰ ওচৰত জয়াপ্ৰভা বহি আছিল। তেওঁৰ অৱস্থা দেখি জয়াপ্ৰভাৰ ডাঙৰ ভায়েক কিশোৰে ক'লে, তোমালোক কি মানুহে? অন্তত দেউতাক অন্তিম বিদায় দিয়া। সম্পত্তিত সকলোৱে নিজৰ অংশ পাবা নহয়। পিতৃৰ মৃতদেহৰ অন্তিম সংস্কাৰৰ কথা কোনেও ভবা নাই। এই যুঁজখন যেন শেষ হোৱাৰ নামেই লোৱা নাই। মামাকে আকৌ ক'লে, তোমালোকৰ কাজিয়াৰ বাবে তোমালোকৰ মাৰ কি অৱস্থাত মাজেৰে পাৰ হৈ আছে সেই কথা কোনোবাই ভাবিছানে? কোনোবাই তাইৰ ইচ্ছা জানিবলৈ চেষ্টা কৰিছানে? তাই কি বিচাৰে? তেতিয়া প্ৰবীণে ক'লে, মামা, এই বিষয়ে মাক কি সুধিম? মায়ে কি ক'ব? আমি তেখেতক যি কওঁ তেওঁ তাতেই মান্তি হ'ব। আৰু আজি নহ'লেও কাইলৈ মৃতদেহ সৎকাৰ হ'ব। প্ৰথমে আমি এটা সিদ্ধান্তত উপনীত হওঁ। কিন্তু বোপাই, প্ৰথমে গুৰুত্বপূৰ্ণ কামবোৰ কৰিব লাগে। নিয়ম অনুসৰি পিতৃৰ শেষ ৰীতি নীতি পালন কৰাটো পুত্ৰৰ কৰ্তব্য। প্ৰথমে নিজৰ কৰ্তব্য পালন কৰা আৰু তাৰ পিছত নিজৰ অধিকাৰৰ বাবে যুঁজ কৰিবা। মামাকৰ কথা শুনাৰ লগে লগে প্ৰেমে ডাঙৰ মাতেৰে ক'লে, সকলোৱে কাণ খুলি শুনা। সম্পত্তিৰ বিভাজন আজি নহয়, এতিয়াই হ'ব। এবাৰ শেষ ৰীতি নীতি সম্পন্ন হ'লে তেতিয়া কোনে জানে কাৰ মনত কি খেলায়। মোৰ ইচ্ছামতে মোৰ সম্পত্তিৰ ভাগ কৰিব বিচাৰিছোঁ আৰু মই সেই ভাগ কৰিমেই। প্ৰেমৰ কথা শুনি ঘৰত হুলস্থুলৰ সৃষ্টি হ'ল। এই সময়ছোৱাত জয়াপ্ৰভাই উঠি নিজৰ কোঠালৈ গ'ল আৰু ভায়েকক ভিতৰলৈ মাতি তাৰ লগত কথা পাতিবলৈ ধৰিলে। কথাটো ইমানেই তীব্ৰতৰ হৈ পৰিল যে এতিয়া তিনিওটা পুত্ৰই দেউতাকৰ মৃতদেহটো আগত লৈ নিজৰ মাজতে যুঁজিবলৈ সাজু হ'ল। তিনিও ভাতৃয়ে নিজৰ নিজৰ উকিলক ফোন কৰিলে। প্ৰয়াত বৰুৱাৰ ঘৰখন কুৰুক্ষেত্ৰৰ ৰণস্থলী হৈ পৰিল। এই সময়ছোৱাত কোনেও গম পোৱা নাছিল যে তেওঁলোকৰ মাক ক'ত আছে, কেনে অৱস্থাত আছে আৰু কি বিচাৰে। ইফালে মৃতদেহটো শ্মশানলৈ লৈ যাবলৈ পলম হোৱা দেখি তাত একত্ৰিত হোৱা তেওঁলোকৰ সম্পৰ্কীয় মানুহবোৰ চিন্তিত হ'ল। কিন্তু পুতেক বোৱাৰীয়েকহঁতে নিজৰ মাজতে খোৱা কামোৰা কৰি থাকিল। সম্পত্তিৰ ভাগ বতৰাৰ কোনো সমাধান নোলাল। চাওঁতে চাওঁতে সন্ধিয়া হৈ পৰিল। তেনেতে তেওঁলোকৰ ঘৰৰ বাহিৰত এখন গাড়ী আহি ৰ'ল আৰু গাড়ীৰ পৰা কেইজনমান মানুহ নামি আহি মৃতদেহটো কঢ়িয়াই নিবলৈ ধৰিলে। এই দৃশ্য দেখি সকলোৱে আচৰিত হ'ল। আৰে আৰে, তোমালোক কোন? আৰু দেউতাৰ মৃতদেহ লৈ কলৈ যাব ধৰিছা? যেতিয়া এইদৰে প্ৰেমে চিঞৰিবলৈ ধৰিলে, সেই সময়তে কিশোৰে ভনীয়েকৰ কোঠাৰ পৰা ওলাই আহি ক'লে, খবৰদাৰ, কোনেও বাধা নিদিবা তেওঁলোকক। এইসকল চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰী। তোমাৰ মায়ে সিহঁতক মাতিছে। এই কথা শুনি তিনিও ভাতৃয়ে আচৰিত হৈ মামাকৰ ফালে চাবলৈ ধৰিলে আৰু তাৰ পিছত কিশোৰে ক'লে, ইয়াত ইমান আচৰিত হ'ব লগা কি আছে? তোমালোকে নিজৰ কৰ্তব্য বুজি পোৱা নাছিলা। সেয়ে তোমালোকৰ মায়ে নিজৰ স্বামীৰ মৃতদেহ চিকিৎসালয়লৈ দান কৰাৰ সিদ্ধান্ত লৈছে। কাৰণ তাই নিবিচাৰে এই অন্তিম ক্ৰিয়া তোমালোকৰ দৰে সন্তানৰ হাতত হোৱাটো। আৰু তাতোকৈ ডাঙৰ কথা, যি ধন সম্পত্তিৰ বাবে তোমালোকে নিজৰ সকলো লাজ সন্মান বিক্ৰী কৰিলা, সেই ধন সম্পত্তিৰ সিদ্ধান্তও তোমাৰ মায়ে ইতিমধ্যে লৈছে। এই কথা শুনি তিনিও পুত্ৰৰ ভৰিৰ তলৰ মাটি পিছলি গ'ল। তিনিওজনেই পত্নীসহ লগে লগে মাকৰ কোঠালৈ দৌৰি গ'ল। মা, আমাক নুসুধাকৈয়ে কেনেকৈ দেউতাৰ মৃতদেহ হস্পিটালত দান কৰাৰ সিদ্ধান্ত লৈছিলা? পংকজে খঙেৰে ক'লে। তাৰ পাছত প্ৰেমেও খং উঠি ক'লে, আৰু সকলো ধন সম্পত্তিৰ সম্পৰ্কত নিজেই সিদ্ধান্ত লৈছা। আমাকো কওকচোন, আপুনি কি কৰিব বিচাৰে? পুতেকহঁতে কথাবোৰ কৈ থাকিল আৰু মাকে চকুটিপ নমৰাকৈ চিলিঙৰ ফালে চাই আছিল। তেতিয়া জ্যেষ্ঠ পুত্ৰ পংকজৰ সন্দেহ হ'ল। আচৰিত হৈ মাকৰ ফালে চাই মাকৰ ওচৰলৈ গৈ জোকাৰি দিয়াৰ লগে লগে মাকৰ ডিঙিটো এফালে হালি গ'ল। মাকেও এই পৃথিৱীখন চিৰদিনৰ বাবে এৰি থৈ গ'ল। এই দৃশ্য দেখি তিনিওজন পুত্ৰ বোৱাৰী আচৰিত হৈ পৰিল। একে সময়তে পংকজৰ চকু মাকৰ ওচৰত ৰখা কাগজ এখনৰ ওপৰত পৰিল, য'ত মাকে নিজৰ হাতেৰে কিবা এটা লিখি থৈছিল। পংকজে চিঠিখন পঢ়িবলৈ ধৰিলে। এজন পিতৃয়ে পুত্ৰৰ বাবে গোটেই জীৱন ত্যাগ কৰিলে, প্ৰাণ আহুতি দিলে, দিনে নিশাই কষ্ট কৰি ধন সঞ্চয় কৰিলে
আজি সেই একেজন পিতৃৰ মৃতদেহ ঘৰৰ চোতালত পৰি শেষ ৰীতি নীতিৰ বাবে অপেক্ষা কৰি আছে। তোমালোকৰ বাবে ইয়াতকৈ লজ্জাজনক কি হ'ব পাৰে? ইমান মৰম আৰু মৰমেৰে তোমালোকক ডাঙৰ দীঘল কৰি থাকোঁতে মই আৰু তোমাৰ দেউতাই কেতিয়াও তেনেকৈ ভবা নাছিলোঁ যে ভৱিষ্যতে এনে এটা দিন দেখিব লগা হ'ব। ভাল আছিল যে তোমালোকে তোমাৰ দেউতাৰ শেষ ৰীতি নীতি কৰা নাছিলা। মই জয়াপ্ৰভা আজি তোমালোকৰ পৰা কাঢ়ি লৈছোঁ তোমাৰ মা দেউতাৰ শেষ ৰীতি নীতি কৰাৰ অধিকাৰ। তোমালোকৰ দৰে লোভী আৰু মূল্যহীন শিশুৰ হাতত দাহ কৰাতকৈ এই শৰীৰটো কাৰোবাৰ বাবে উপযোগী হোৱাই ভাল, যাতে মৃত্যুৰ পিছতো ই কাৰোবাক জীৱন দান দিয়ে। আৰু হয়, যি ধন সম্পত্তিৰ বাবে তোমালোকে দেউতাৰ মৃতদেহৰ সন্মুখত ইমান হুলস্থুলৰ সৃষ্টি কৰিছিলা, এতিয়া ইয়াৰ ওপৰত আইনীভাৱে মোৰ অধিকাৰ আছিল আৰু সেই অধিকাৰ ব্যৱহাৰ কৰি মই সেই সকলো ধন সম্পত্তি এই চহৰৰ সকলো বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমলৈ দান কৰিছোঁ। আজি সকলো টকা মোৰ আৰু তোমাৰ দেউতাৰ জইণ্ট বেংক একাউণ্টৰ পৰা সকলো টকা ট্ৰেন্সফাৰ কৰি দান কৰা হৈছে। চিঠিখন পঢ়াৰ পাছত তিনিওজন পুত্ৰ বোৱাৰীয়ে চকুত চকুলো টুকি ৰৈ গ'ল। সকলোৱে মাটিত বহি মূৰত ধৰি কান্দিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে চিকিৎসালয়ৰ পৰা আন এখন এম্বুলেন্স আহি জয়াপ্ৰভাৰ মৃতদেহটো লৈ যোৱা হ'ল। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।